ইফালে চাব এখানে আমাৰ দৰং জিলাৰ উপসভাপতি আছিল কমিটিৰ সাংগঠনিক সম্পাদক যে স্মাৰ্ট মিটাৰৰ যেটো কথা আছে দিল্লী আৰু পাঞ্জাবত য'ত আম আদমি পাৰ্টি চৰকাৰ আছে তেওঁলোকৰ পৰা আমি এটা মডেল এটা আমি অসমৰ কাৰণে ল'ব পাৰোঁ তাতো স্মাৰ্ট মিটাৰ আছে কিন্তু তাত স্মাৰ্ট মিটাৰটো প্ৰিপেইড নহয় আৰু তাৰ স্মাৰ্ট মিটাৰে 200 বা 300 ইউনিট বিজুলী মাহেকে ফ্ৰী দিয়ে তো একেটা আম আদমি পাৰ্টি অসমত যোনদিনাখন আহিব সিদিনাখন আমিও 300 ইউনিট বিজুলী অসমতো আমি ফ্ৰী কৰিম আৰু অৰ্থাৎ 1500-2000 টকা বিজুলী মাহ প্ৰতি মাহে হ'ব প্ৰতিটা ঘৰত হ'ব এয়া আম আদমি পাৰ্টিৰ প্ৰতিশ্ৰুতি হয় গতিকে স্মাৰ্ট মিটাৰটোক আমি যি ধৰণে বিজেপি চৰকাৰে ৰাইজৰ মাজত লৈ গৈছে আমি প্ৰতিবাদ কৰিছোঁ আমিও কেতিয়া আমি ৰাইজৰ লগত আছোঁ গতিকে আগন্তুক দিনত যদি ৰাইজে সঁহাৰি জনায় তেতিয়াহ'লে সেই দিল্লী মডেল বা পাঞ্জাব মডেলৰ যিটো স্মাৰ্ট মিটাৰ আছে য'ত 300 ইউনিট বিজুলী ফ্ৰী হয় অসমৰ ৰাইজে পাব যথেষ্ট ভাল বুলি মই ভাল হ'ব মই আশাবাদী কাৰণ মইতো আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াৰ সাংগঠনিক ভেটিটোৰ প্ৰথম অনুমানটো এইটোৱে যে আমি 24 ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত লৈ আজি ইয়াত উপস্থিত হৈছোঁ আৰু আপোনালোকে দেখিছে কি ধৰণে দলীয় কৰ্মকৰ্তাসকল ওলাই আহিছে গতিকে এয়া স্পষ্ট ইংগিত যে তেওঁলোকে তৎপৰ হৈ আছে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে তৎপৰ হৈ আছে বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে আৰু আগবাঢ়ি যাবৰ কাৰণে গতিকে মোৰ দৃঢ় বিশ্বাস আম আদমি পাৰ্টি আমি চিপাঝাৰবাসী ৰাইজৰ বা গোটেই দৰং জিলাত আমি ৰাইজৰ ঘৰে ঘৰে আম আদমি পাৰ্টিৰ বাৰ্তাটো লৈ যাব পাৰিম থেংক ইউ